হয়, এটা কথা স্পষ্ট যে চৰকাৰখনে ইতিমধ্যেই তেওঁলোকে এখন সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ আচলতে কোনে কি খাব সেয়া তেওঁ সূচী বনাব বিচাৰিছে। দেখা গৈছে চৰকাৰখনে গো মাংস সম্পূৰ্ণৰূপে বন্ধ কৰিব বিচাৰিছে। তাৰে লগতে এটা কথা, আছাম কেটেল প্ৰভিজনেল এক্ট 2021 অধীনত প্ৰথমে মঠ মন্দিৰ বা ধৰ্মীয় স্থানৰ পৰা 5 কিলোমিটাৰ নিলগত আচলতে গো মাংস কাটিবৰ কাৰণে বা দোকানসমূহ দিবৰ কাৰণে হেৰি কৰিছিলে। কিন্তু বৰ্তমান সেইজন মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ তেওঁ ক'ব বিচাৰিছিলে সেই পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ অসমতে সম্পূৰ্ণভাৱে তেওঁ গো মাংস আচলতে বন্ধ কৰিব বিচাৰিছে। ইয়াক আমি জাতীয় সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা স্পষ্টভাৱে বিৰোধিত কৰিছোঁ। মুখ্যমন্ত্ৰী কোন? তেওঁ কাৰোবাৰ খাদ্যসূচী তেওঁ নিৰূপণ কৰিব আৰু তেওঁৰ একালৰ বন্ধু, একালৰ ৰাজনৈতিক সতীৰ্থ ৰকিবুল হুছেইন ডাঙৰীয়াই চামগুৰি সমষ্টিত পুত্ৰ জিকাৰ ক্ষেত্ৰত খেলি মেলি হোৱাৰ কাৰণে সংবাদ মাধ্যমত দি ফুলাই অজস্ৰ মন্তব্য কৰিছে আৰু তাৰ মাজৰ এটা মন্তব্য গো মাংস। আৰু সেই গো মাংসৰ দৰে মন্তব্যক আচলতে বিৰূপ প্ৰভাৱ পেলাবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ এটা গো মাংস নিষিদ্ধৰ দৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ 7 বনিৰ ৰাজ্যত ক'তো বন্ধ হোৱা নাই, কেৱল অসমখনকে চিনাকি পালে নেকি? গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি আপোনাৰ আইনৰ ওপৰত আমি কোনো ধৰণৰ আঙুলি টোৱাব বিচৰা নাই, কিন্তু আপোনাৰ নৈতিকতাৰ ওপৰত বা কেনেকৈ আপুনি এই কামটো কৰিব পাৰে আচলতে ক'ৰবাত বিভ্ৰান্ত হৈছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া? ক'ৰবাত ৰাজনৈতিক মেৰ পাছত তেওঁ বিভ্ৰান্ত হৈছে নেকি আৰু বিভ্ৰান্ত হৈ বিভ্ৰান্তিকাৰী আইন বনাব বিচাৰিছে নেকি? গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ এই যিখন আইন আনিছে সেই আইনখনৰ পুনৰ সংশোধনীৰ প্ৰয়োজন আছে বা এই বিষয়টো পুনৰ হস্তক্ষেপৰ প্ৰয়োজন আছে আৰু চালি জাৰি চাই এখন সঠিক আইন বনাওক যাতে অসমৰ সংখ্যালঘু মানুহ ইয়াৰ বলি নহয়। কাৰণ বিগত সময়ছোৱাত অসমৰ সংখ্যালঘু মানুহক বিভিন্ন তুচ্ছতাচ্ছিল্য কৰাৰ পাছত চামগুৰি সমষ্টিত ভোট ল'বৰ কাৰণে অসমৰ সংখ্যালঘু ৰাইজ বহুত ভাল বুলি যিগৰাকী মুখ্যমন্ত্ৰীয়ে বিভিন্ন কাঠফুলাই বা তেওঁৰ ৰাজনৈতিক বিভিন্ন ধৰণৰ নেতাসকলে কৈছিল, সেইসকলে আজি সংখ্যালঘু বা মুছলমান সম্প্ৰদায়ৰ লোকসকলক এক প্ৰকাৰ টাৰ্গেট কৰি লোৱা যে অনুভৱ হৈছে। কেৱল মুছলমান লোকসকলেও নহয়, অন্যান্য বহু ধৰ্মাৱলম্বী লোক, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক বা নগা সম্প্ৰদায়ৰ লোক বহুতেই খায়। গতিকে আমি ক'ব বিচাৰিছোঁ মাংস বন্ধ কৰাৰ যি এটা প্ৰতিযোগিতা আৰম্ভ কৰিছে বা তেওঁ খাদ্য হেৰি কৰিব বিচাৰিছে, গতিকে তাত কোনোবাই গাহৰি মাংস খাওক, কোনোবাই মুৰ্গীৰ মাংস খাওক, কোনোবাই গৰুৰ মাংস খাওক, এক সম্পূৰ্ণ নিজস্ব আৰু ব্যক্তিগত বিষয়বস্তু। এটা ৰাজ্যিক মৰ্যাদাৰ আসনত বহি যদি এগৰাকী মুখ্যমন্ত্ৰীয়ে সাধাৰণ ৰাইজে কি খাব আৰু কি নাখাব সেয়া নিৰূপণ কৰে, তেতিয়াহ'লে দেশখন অতলে যাব। গতিকে আমি স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ আপোনাৰ এই নীতিক আমি মানি ল'ব পৰা নাই। আপুনি অতি শীঘ্ৰে এই নীতিটো উঠাই লওক বা এই নীতিটোৰ কিছু শিথিলতা আনক। আপুনি কোৱা ধৰণে যে অসমৰ বিভিন্ন ঠাইত ৰাজহুৱা স্থানত আচলতে বহুতে গো মাংস খাব নোৱাৰিব বা ৰেষ্টুৰেণ্ট খুলিব নোৱাৰিব, ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত আমি ক'বলৈ নাযাওঁ, কিন্তু ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বহু ক্ষেত্ৰত আছে যে তেওঁলোকে সকামৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ চিন্নি বা বিভিন্ন ধৰণৰ আয়োজন কৰে। তাতেও যদি আপোনাৰ হস্তক্ষেপ, তেতিয়াহ'লে আপুনি স্পষ্টভাৱে কৈ দিয়ক যে অসমৰ মুছলমানসকলক আচলতে ডিঙি চেপা ধৰণৰ আমি অনুভৱ কৰিব লাগিব বা ডিঙি চেপা পৰিস্থিতিলৈ নিব লাগিব। গতিকে এই বিষয়বস্তু লৈ আৰু সংবিধানে কিছুমান অধিকাৰ দিছে, সেই অধিকাৰৰ ভিত্তিত ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে তেওঁ কি কাপোৰ পিন্ধিব, কি খাব, কি চলন ফুৰণ কৰিব, কোন ঠাইত বহিব, কোন ঠাইত বহিব নালাগে, এয়া তেওঁৰ বাক স্বাধীনতাৰ ওপৰত নিৰ্ভৰ কৰে, মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ পুনৰবাৰ আপুনি যি ধৰণৰ মন্তব্য দিছে বা যি ধৰণৰ এটা আইন আনিব বিচাৰিছে সেই আইন আমি কোনোধৰণে মানি ল'ব পৰা নাই। আমি আজিও মানি নলওঁ, পৰৱৰ্তী সময়ে মানি নলওঁ। হয়, আইন এখন শ্ৰদ্ধা কৰিব লাগে, কিন্তু কিছু আইন আছে যি আইন আচলতে বাক স্বাধীনতাৰ ঊৰ্ধত গৈছে। গতিকে তেনেকুৱা আইনক আমি হস্তক্ষেপ বিচাৰিছোঁ। অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই বিষয়বস্তুটোৰ ওপৰত হস্তক্ষেপ আনক আৰু সংশোধনী আনক। এনে আইনৰ জৰিয়তে আচলতে সংখ্যালঘু লোকসকলৰ লগতে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক বা অন্যান্য গো মাংস সেৱনকাৰী যিসকল লোক আছে তেওঁলোকক আচলতে মেৰ পিছত পেলাব বিচাৰিছে।
গতিকে যদি পাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিসকলে ৰপ্তানি আমদানি কৰি আছে একাংশই ডাঙৰ ফুট লগাই কপালত সেইসকলক প্ৰথমে কৰায়ত্ব কৰক, সেইসকলে ৰপ্তানি আমদানি বন্ধ কৰক। তেতিয়াই গম পাম যে এগৰাকী বিগ ব্ৰাদাৰ শব্দৰে যিগৰাকী নেতা উত্তৰ পূৰ্বাঞ্চলে চিনি পায় সেইগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চল নহয় সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীক এটা নজিৰবিহীন সৃষ্টি কৰিছে যে গোটেই ভাৰতবৰ্ষতে আচলতে গো মাংস নিষিদ্ধ। কেৱল মাত্ৰ অসমখনকে যদি দেখা পায় তেতিয়াহ'লে কেনেকৈ হ'ব? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেধৰণৰ বিভ্ৰান্তিকৰ আইন আনি ৰাইজক যাতে আচলতে কষ্টৰ মাজত ঠেলি নিদিয়ে